পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী চৰকাৰী শিক্ষা বিষয়াই। নগাঁও জিলাৰ শিক্ষা বিভাগৰ অন্তৰ্গত লাওখোৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আলম লস্কৰে উৎকোচ গ্ৰহণ কৰাৰ বাবে তদাৰকীও দুই-তিনিবাৰ শাখাই হাতেলোতে ধৰা পেলায়। জানিব পৰা মতে যোৱাকালি ৰুদ্ৰমোহন চক্ৰৱৰ্তী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা নগদ ৫,০০০ টকাৰ উৎকোচ লোৱাৰ অৱস্থাত বিইঅ লস্কৰ আটক কৰিছে। যোৱা জুলাই মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক ৰুদ্ৰমোহন চক্ৰৱৰ্তীৰ পেঞ্চন মুকলি কৰি দিয়াৰ নামত উৎকোচ লৈছিল শিক্ষা বিষয়া লস্কৰে। দুই-তিনিবাৰ শাখাই লাওখোৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ত হাতেলোতে আটক কৰে বিষয়াগৰাকীক। পূৰ্বে লাওখোৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ এগৰাকী গাণনিক নগাঁও চহৰত এগৰাকী শিক্ষকৰ পৰা ভেটি লোৱা অৱস্থাত ধৰা পেলায় গ্ৰেপ্তাৰ কৰিছে দুই-তিনিবাৰ শাখাই। পেঞ্চনৰ কাৰণে, পেঞ্চনৰ কামৰ কাৰণে পেঞ্চন। হেল্ল' ৬,০০০ বিহু লাওখোৱা শিক্ষা খণ্ডৰ অৱসৰপ্ৰাপ্ত। মোৰ ৰুদ্ৰমোহন চক্ৰৱৰ্তী। পেঞ্চনৰ কাম কৰা নাই, পেলাই থৈছে। টকা লাগে, টকা নোহোৱাকে কাম নকৰে। অভিযোগ মানে মই গৈছো, গৈ পেলাই উপায়তো নাই, কি কৰিম। সিহঁতক জনাইছো। মই আজি ৫,০০০ টকা দিছো। ৰাঙলৰ পৰা গুলজাৰ আহমেদৰ ৰিপৰ্ট, এণ্ড ফৰ আছাম।